Namaskar, welcome to E-Kaksha. I am Kasturi Kakuti and today we are going to start lesson 5 of class 7 English, which is a poem. And the poem's name is The Daffodils, poet William Wordsworth. আমি কবিতাটিৰ মাজলৈ যোৱাৰ আগতে আহাচোন কবি উইলিয়াম ৱৰ্ডছৱৰ্থৰ বিষয়ে চমুকৈ আলোচনা কৰোঁ। কবি উইলিয়াম ৱৰ্ডছৱৰ্থ তেখেতৰ জন্ম 7 এপ্ৰিল 1770 চনত হৈছিল আৰু মৃত্যু 27 এপ্ৰিল 1850 চনত হৈছিল। উইলিয়াম ৱৰ্ডছৱৰ্থ এগৰাকী বিশ্ববিখ্যাত ইংৰাজী কবি আছিল আৰু তেওঁৰ বিশ্বাস আছিল যে ভগৱান, মানুহ আৰু প্ৰকৃতি এই তিনিওটাকে এক অদৃশ্য বান্ধোনে বান্ধি থৈছে আৰু তেওঁৰ এই মনোভাৱ বা এই বিশ্বাস তেওঁৰ বিভিন্ন সৃষ্টিত প্ৰতিফলিত হৈছিল আৰু সেইবাবে তেওঁক নেচাৰ পয়েট বুলিও কোৱা হৈছিল। ডেফোডিলছৰ বাহিৰে তেওঁৰ উল্লেখযোগ্য কবিতা কিছু হ'ল এ সলিটাৰী ৰিপাৰ, লুচিছ পয়েম আৰু দ্য প্ৰিলুড। আহাচোন এতিয়া আমি দ্য ডেফোডিলছ কবিতাটিৰ মাজলৈ যাওঁ। I wandered lonely as a cloud that floats on high over vales and hills, when all at once I saw a crowd, a host of golden daffodils. Beside the lake, beneath the trees, fluttering and dancing in the breeze. I wandered মানে উদ্দেশ্যবিহীন ভ্ৰমণ, lonely মানে অকলশৰে, cloud মেঘ বা ডাৱৰ, floats উপঙি থকা, over মানে over, vales উপত্যকা, hills মানে পৰ্বত বা পাহাৰ। So, কবিতাটিৰ আৰম্ভণি বা কবিতাটিৰ প্ৰথম দুই শাৰীত কবিয়ে নিজকে মেঘ বা ডাৱৰৰ লগত তুলনা কৰিছে আৰু কৈছে যে যেনেকে ডাৱৰ এক টুকুৰা বা মেঘ এক টুকুৰা লক্ষ্যহীনভাৱে উৰি ফুৰে পৰ্বতৰ ওপৰত, উপত্যকাৰ ওপৰত, ঠিক তেনেকে তেওঁ অকলশৰীয়াভাৱে কোনো উদ্দেশ্য নোহোৱাকে ঘূৰি ফুৰিছিল। When all at once I saw a crowd, a host of golden daffodils. All at once মানে হঠাতে, crowd মানে ভিৰ, host মানে ইয়াতে অসংখ্য বা অগণন আৰু daffodils এবিধ ফুল, হালধীয়া বৰণ বা সোণালী বৰণৰ বুলিও ক'ব পাৰোঁ। এনেকে কবিয়ে যেতিয়া অনাই বনাই উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰিছিল তেতিয়া হঠাতে তেওঁ অগণন ডেফোডিলছ ফুল দেখা পায়। Beside the lake, beneath the trees, fluttering and dancing in the breeze. Beside মানে কাষত, lake মানে হ্ৰদ, beneath মানে তলত, fluttering মানে লৰচৰ কৰা আৰু breeze মানে মৃদু বা মলয়া বতাহ। আৰু এই ডেফোডিলছ ফুলখিনি তেওঁ ক'ত দেখা পায়? হ্ৰদৰ কাষত আৰু ওখ ওখ গছৰ তলত। আৰু ডেফোডিলছ ফুলখিনিয়ে কি কৰিছিল? লৰচৰ কৰি আছিল মৃদু বতাহত। Second stanzaলৈ আহিছোঁ। Continuous as the stars that shine and twinkle on the Milky Way, they stretched in never-ending line along the margin of a bay. 10,000 saw I at a glance, tossing their heads in sprightly dance. Continuous মানে অবিৰত, stars মানে তৰা আৰু shine মানে উজ্জ্বলি থকা, twinkle মানে জিলিকি থকা আৰু Milky Way মানে
হাতীপতি এই দুটা শাৰীত কবিয়ে এই ডেফোডিলছখিনি আমাৰ হাতীপতিত থকা অসংখ্য তৰাৰ লগত তুলনা কৰিছে আৰু কৈছে যে হাতীপতিত থকা অসংখ্য বা অগণন তৰাই যেনেকৈ জিলিকি থাকে ঠিক তেনেকৈ অবিৰতভাৱে ডেফোডিলছখিনিও উজ্জ্বলি আছিলে জিলিকি আছিলে তিৰবিৰাই আছিলে They stretch in never-ending line along the margin of a bay. Stretch মানে ইয়াতে হ'ল বিয়পি থকা কবিয়ে কৈছে যে এই ডেফোডিলছ ফ্লাৱাৰখিনি ফুলখিনি ক'ত আছিলে হ্ৰদৰ পাৰত আৰু এই পাৰৰ একেবাৰে শেষলৈ শেষ প্ৰান্তলৈ যেন অকল ডেফোডিলছ ফুলেই বিয়পি আছিলে 10,000 saw at a glance, tossing their heads in sprightly dance. 10,000 মানে 10,000. Glance মানে আমি এটা দৃষ্টিত যিমান দেখা পাওঁ. Tossing মানে ইয়াতে হালি জালি থকা. আৰু sprightly মানে ইয়াতে প্ৰাণ খুলি. ঠিক আছে? So ইয়াতে কৈছে মই এটা দৃষ্টিত 10,000 হাজাৰ ডেফোডিলছ ফুল দেখা পাইছিলোঁ আৰু সেই ডেফোডিলছ ফুলবিলাকে হালি জালি প্ৰাণ খুলি নৃত্য কৰি আছিল নেক্সট ষ্টেঞ্জাটো ষ্টাৰ্ট কৰিছোঁ The waves beside them danced, but they outdid the sparkling waves in glee. A poet could not but be gay in such a jocund company. I gazed and gazed, but little thought what wealth the show to me had brought. Itya waves mane ঢৌ beside কাষত sparkling mane উজ্জ্বল আৰু glee mane ইয়াতে ফূৰ্তি so কবি ইয়াতে কৈছে যে waves mane ঢৌ হয়নে তোমালোকে নিশ্চয় ঢৌ দেখিছা ঢৌবিলাক এনেকে আহে আহি পেলাই পাৰত খুন্দা খাই আকৌ এনেকে গুচি যায় যেন ঢৌবিলাকো নৃত্য কৰে ঠিক আছে আৰু ইয়াতে কবিয়ে ঢৌ কৰা নৃত্য আৰু ডেফোডিলছে কৰা নৃত্যৰ লগত তুলনা কৰিছে আৰু কৈছে যে ডেফোডিলছৰ নৃত্যই ঢৌৰ নৃত্যক আউটডিট কৰিছে তাৰমানে তল পেলাইছে ইমানেই ফূৰ্তিত ইমানেই ধুনীয়াকে ডেফোডিলছ ফুলখিনিয়ে নাচিছে যে ঢৌৱে যিটো নাচিছে তাৰ তুলনা যদি আমি কৰোঁ ডেফোডিলছৰ নাচ বেছি ভাল হৈছিল A poet could not but be gay in such a jocund company. Gay মানে ইয়াতে সুখী আৰু jocund মানে হ'ল আনন্দময় এতিয়া কবিয়ে কৈছে যে এনেকুৱা আনন্দময় কোম্পানীৰ লগত তাৰমানে সংগীৰ লগত কেনেকুৱা সংগী এয়া যে ঢৌৱে নাচি আছে ডেফোডিলছে নাচি আছে এনেকুৱা আনন্দময় সংগীৰ লগত কবিয়ে কেৱল আনন্দ বা ফূৰ্তিহে অনুভৱ কৰিব পাৰিছিল I gazed and gazed, but little thought what wealth the show to me had brought. Ete gazed mane hol lagi swa aru wealth mane hol সম্পদ কৈছে I gazed and gazed but little thought মই লাগি চাই আছিলোঁ আৰু সেইটো সময়ত মই ভাবিবই পৰা নাছিলোঁ what wealth the show to me had brought সেই সময়ৰ মোৰ অনুভূতিখিনি যে মোৰ লগত ইমান ডাঙৰ সম্পদ হৈ ৰৈ যাব সেই কথাটো মই সেইটো সময়ত ভাবিবই পৰা নাছিলোঁ আৰু wealth বুলি সম্পদ বুলি কিয় কয় আমি নেক্সট ষ্টাঞ্জাটোত গম পাম For oft when on my couch I lie in vacant or in pensive mood they flash upon that inward eye which is the bliss of solitude. And then my heart with pleasure feels and dances with the daffodils. Yate off mane often mane praye. Couch mane bisona,
lie মানে বাগৰা vacant মানে খালী বা শূন্যতা অনুভৱ কৰা আৰু pensive মানে চিন্তাশীল So, এই দুটা লাইনত কবিয়ে কৈছে যে কেতিয়াবা যেতিয়া মই মোৰ বিচনাত খুব চিন্তাশীল মুড এটাত শুই পৰো বা মই খুব শূন্যতা অনুভৱ কৰি পেলাই শুই পৰো they flash upon that inward eye they ইয়াতে they কাক কৈছে সেই daffodils খিনিক কৈছে inward eye তাৰমানে মনৰ ছবি যেতিয়া কবিয়ে চিন্তাশীল মুডত বা খুব তোমাৰ শূন্যতা অনুভৱ কৰি বিচনাত পৰে তেতিয়া সেই ডেফোডিলছখিনি কবিৰ অন্তৰৰ বা কবিৰ মনৰ চকুৰে কবিয়ে দেখা পায় আৰু ডেফোডিলছখিনি আহি তেওঁৰ মনটো উজ্জ্বলাই দিয়ে which is the bliss of solitude solitude মানে ইয়াতে নিসংগতা আৰু কৈছে সেই নিসংগতাৰ সময়ত এনেকুৱা লাগে যেন এই যে দৃশ্যটো তেওঁ মনৰ ভিতৰতে ভাবিব পাৰে সেইটো যেন তেওঁৰ এটা ব্লেছিং হয় ব্লিছ মানে ইয়াতে আশীৰ্বাদ and then my heart with pleasure feels and dances with the daffodils pleasure মানে সুখ আৰু যেতিয়া এনেকুৱা হয় তেতিয়া তেওঁৰ হৃদয়খন প্ৰফুল্লিত হৈ পৰে আৰু সেই ডেফোডিলছখিনিৰ লগত নাচি উঠে বুজি পালানে এই কবিতাটো পঢ়ি মোৰ মনলৈ কি আহে জানানে তোমালোকে এনেকুৱা দৃশ্য কেতিয়াবা দেখিছানে বহুত দূৰ ফুল কেৱল ফুল এনেকুৱা বাগিচাত কেতিয়াবা গৈছানে মোৰ এই কবিতাটো পঢ়িলে এই যে আমাৰ সৰিয়হৰ খেতি কৰে দেখা পাইছানে একদম হালধীয়া হৈ থাকে দূৰলৈকে অকল সেই সৰিয়হৰ ফুল আৰু যেতিয়া অকমান বতাহ দিয়ে সৰিয়হ ফুলবিলাকও যে নাচি উঠে হালি জালি থাকে মোৰ সেই মানে দৃশ্যটো মনলৈ আহে তোমালোকে ভাবি চাবাচোন হয়নে নহয় ঠিক আছে এতিয়া আমি কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰিম Choose the correct option in each of the following questions. আমাক কিছুমান অপশ্যন দিয়া আছে আৰু তাৰে আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব The poet compares himself to কবিয়ে নিজকে কাৰ লগত তুলনা কৰে A piece of lonely cloud এটুকুৰা অকলশৰীয়া ডাৱৰৰ লগত A host of golden daffodils অগণন golden daffodilsৰ লগত A lake h্ৰদ আৰু the trees গছ-গছনিৰ লগত so definitely আমি first stanzaটোতে পাইছো একটুকুৰা ডাৱৰৰ লগত While wandering alone the poet saw কবিয়ে যেতিয়া অকলশৰীয়াভাৱে অনাই ঘূৰি ফুৰিছিল কবিয়ে কি দেখা পাইছিল A crowd of people মানুহৰ জুম Clouds floating over vales and hills ডাৱৰ যোনবিলাক তোমাৰ পৰ্বত পাহাৰ বা উপত্যকাৰ ওপৰত উৰি ফুৰিছিল A host of golden daffodil অগণন daffodils ফুল A lake h্ৰদ কোনটো হ'ব host of golden daffodils The poet compares the daffodils to কবিয়ে daffodils ফুলখিনি কাৰ লগত তুলনা কৰিছিলে A lonely cloud অকলশৰীয়া এটুকুৰা মেঘৰ লগত A lake হ্ৰদৰ লগত The stars in the Milky Way হাতীপতিত থকা তৰাসমূহৰ লগত নে A B জলাশয়ৰ লগত The stars in the Milky Way With that we have come to the end of today's lesson Thank you